নমস্কাৰ। আজিৰ পৰা ভাবিছোঁ ডেইলি ভ্লগ দিম, জানেনে কিয়? কাৰণ আজিকালি মানুহবোৰৰ কোনো গেৰেণ্টি নাইকিয়া নিচিনা হৈ গৈছে। কেতিয়া কাৰ কি হয় কোনো ঠিকনা নাই। সেইবাবে বোলো এনেকৈ স্মৃতিবোৰ ভিডিঅ' হিচাপে ৰাখি যাম, সাঁচি যাম। পিছত হ'লেও চাব পাৰিম বা আমি নাথাকিলেও ল'ৰা ছোৱালীয়ে চাব পাৰিব, নহয় জানো? সেইকাৰণে ভাবিছোঁ ডেইলি বনাম আজিৰ পৰা। আপোনালোকে বাৰু চাহ তাহ খালেনে? এয়া দেখিছেনে, ৰাতিপুৱা উঠিয়ে মোৰ ছোৱালীজনী কিতাপত বহি আছে। পঢ়িব তেনেকৈ নাজানে, ABCDখন পঢ়া হৈছেগৈ বাৰু। তথাপিও পঢ়াৰ প্ৰতি অলপ আগ্ৰহটো থাকিলে পঢ়িবগৈ পাৰিব চাগে, আগ্ৰহ আছে বাৰু। আৰু তাৰ পাছত এয়া পাপাকৰ কোচত আহি উঠিলহি। পাপাকে কৈছে আজি ৰৈ ৰৈ বিনালে চাবলৈ যাম। সেইবাবে তাই একদম গৈ কোচত উঠিল। এয়া আৰু শাহু মা চব আছে, বাহিৰতে বহি আছে ৰ'দতে সকলোবোৰ বহি আছে। ঠাণ্ডা দিন যে ৰ'দত বহিও ভাল লাগে। আৰু মই এয়া গা পা ধুই আহি গোঁসাই ঘৰত সেৱা কৰিলোঁ। তাৰ পাছত মানুহজনে চিঞৰি আছে, সোনকালে ওলোৱা, ৰৈ ৰৈ বিনালে টিকেট কাটি থৈছে মানে সেই সকলোকে লৈ যাব। আৰু সেইকাৰণে কৈছে সোনকালে ওলোৱা। কলিজাজনীক উলিয়াবলৈ আছে, তাই হোৱা আকৌ বাহিৰত টেবুল চকী উলিয়াই ল'লেহি। তাৰপাছত মোক কৈ আছে ওলাবলৈ, মই ওলাব লৈছোঁ আৰু বোলো ওলাম সোনকালেতো নহয়, 2টা বজাৰ পৰা টিকেট আছে। মানুহজনৰ উৎপাত আৰু চাবচোন কি ভ্লগ বনাইছে, শুনিব। এয়া আমাৰ প্ৰস্তুতি হৈছে, মোৰ মা হয়। তেওঁ মেকআপ কৰি আছে, বঢ়িয়াকে আজি ৰৈ ৰৈ বিনালে চাবগৈ। এয়া দেখিছেনে, পুৰা মেকআপ কৰি আছে। এয়া বুঢ়াকে পুৰা মেকআপ কৰি দিছে, লগতে পিং চিং মাৰি দিছে। আৰু এয়া দেখিছে মোৰ এই একমাত্ৰ ছোৱালীজনী, কি চাবা তুমি আজি? ৰৈ ৰৈ চাব তেওঁ, সেইকাৰণে তেওঁ বহুত হেৰি হৈ আছে, প্ৰস্তুতি চলি আছে। আৰু এয়া দেখিছে, এয়া বঢ়িয়াকে আহিছো, লগে লগে আৰু কি ওলোৱাই নাই এতিয়াও। এইগৰাকী মোৰ মা হয়। এয়া দেখিছেনে, তেওঁ দেৰি কৰি থাকিব হয়, ৰৈ ৰৈ বিনালে চাব যাব। মোৰ খোল খালি যদি এতিয়া তাই এছ নাযায়, তাই কাৰণ তাই এতিয়া মাষ্টৰণী হ'ল যে, তাই সন্মানৰ কথা আছে আমাৰ লগত, সেইকাৰণে নাযায়। তেওঁ এক্সট্ৰা হৈ যাব, বুজিছে এইগৰাকী। এয়া ৰৈ ৰৈ বিনালৈকে প্ৰস্তুতি হৈ আছে, দেৰিও নকৰিব। সেইগৰাকী হৈছে মোৰ এই একমাত্ৰ ৱাইফ। নাথাকে বাৰু, কিন্তু কৈছো আৰু বেলেগ বুলি ভাবিব পাৰে নহয়। দেখিছে তেওঁ প্ৰস্তুতি চলাই আছে, বঢ়িয়াকে চুইটাৰ পিন্ধি লৈছে, লৈ এতিয়া কি পিন্ধিব ভাবি আছে। আৰু এতিয়া 2টা বাজিৰ পৰা আমাৰ শ্ব' আছে, আমি শ্ব' চাই যাম। এই টিকলিগৰাকী, এইগৰাকী এতিয়া আগতে ৰেডি, এই মাহীয়েকে ৰেডি কৰিয়ে দিয়ে পৰা থৈ দিছে। এয়া দেখিছে টিকলি, তেওঁ এতিয়া পুৰা ইনচাৰ্জ চব চাই ফুৰিছে আৰু ৰুমে কোনে কি কৰিছে। শুনিলেনে বাৰু মানুহজনৰ কথাবোৰ শুনিলে? তাৰ পাছতে আমি ওলাই কৰি সকলোবোৰ আহি গ'লোঁ আৰু মানুহজন, পাপা, কলিজা, মা, শাহু মা, মই, আমি 5জন আহিছোঁ। তাৰপাছত এয়া আমাৰ কাকিত যে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বনাইছিলে, এয়া চাওকচোন। আমি নৰলোঁ বাৰু দেৰি হ'বৰ কাৰণে, আগদিনাখন আমি আহি গ'লোঁহি তাত ধূপ চুপ জ্বলাই। তাৰপাছত এফালেদি আহিছোঁ যেতিয়া ভিডিঅ' এটাকে কৰি থলোঁ। আৰু এয়া মা, মই মানে শাহু মা আহি আছোঁ পিছত বহি, পাপা আৰু মানুহজন আগত। তাৰপাছত আৰু 2টা বাজাই নাই বাৰু, দেৰি আছে। এয়া আকৌ তেল অলপ ভৰাই ল'লে গাড়ীত। তাৰপাছত আহি আছোঁ, ৰাস্তাটো তেনেকৈ চিনি নাপাওঁ, কাৰণ হোজাইত প্ৰথম চিনেমা হল খুলিছে, সেইটো আগতে আহি পোৱা নাই, হোজাইত চাই পোৱা নাই। তাৰপাছত বিচাৰি লোকেশ্যন মাৰি এয়া পাই গ'লোহি আৰু। আমি আহি পোৱা মানে অলপ সোনকালেই হ'ল, 2টা বজা নাছিলে, তাৰ আগতে আহি পালোহি। তাৰপাছত এয়া ৰৈ আছোঁ। চিনেমা হলটো সকলোবোৰ ভালেই লাগিলে, কিন্তু এটাই বেয়া লাগিলে, বহিবলৈ জেগা নাই তাত। আৰু এয়া মানুহজনে গাড়ী লক কৰি মেলি আহি পিছত সোমাব দিলে যেনিবা। এয়া আমি সোমালোঁ ভিতৰত, সোমাই পেলাই আমি যোনটো ছিট বুকিং কৰিছিলোঁ, ছিটটো বিচাৰি ফুৰিছোঁ। তাৰপাছত ছিট পালোঁ, বহি কৰি ল'লোঁ। ভাল লাগিছে, নতুন যেতিয়া আৰু লাহে লাহে চাগে সকলোবোৰ ব্যৱস্থা কৰিব। বহুতেই ভাল লাগিছে, নতুন যদিও মানে নতুন নিচিনা লগা নাই। বহুত মানুহ হৈছে, মানুহ ফুল হৈ গৈছে বাৰু। তাৰপাছত এয়া মাহঁতৰ মানে কথা শেষেই নহয় আৰু, 2জনী বিয়নী লগ খাইছে, আৰু লগ খোৱাৰ পাছত আৰু কথা শেষ হ'বনে? বিয়নী সকলোৰে কথা শেষেই নহয়। আমি 2টাই আৰু কথা পাতি আছোঁ, সেইফালে মাহঁতে কথা পাতি আছে। চাই কিন্তু বহুত ভাল লাগিলে, যিমান ভাল লাগিলে তিমান দুখো লাগিলে বাৰু। আজিতো ষ্টুডিঅ'ত ৰেকৰ্ডিং আছে নহয়, সোনকালে যা। সকলোৱে হলত কান্দিছে, বহুত মানুহেই কান্দিছে। জুবিন দাক এনেকৈ দেখা পায় বহুত বেয়া লাগিছে।
সঁচাকৈ জুবিনদাৰ লগত কিয় এনেকুৱা হ'ল সেইটো আমি কোনেও নাজানো, কিন্তু এতিয়ালৈকে যে ন্যায় পোৱা নাই সেইটো বহুত দুখৰ কথা। ইমান দিন হৈ গ'ল জুবিনদা আমাৰ মাজৰ পৰা নোহোৱা হোৱা, তথাপিও এতিয়ালৈকে তেওঁ ন্যায় পোৱা নাই। জুবিনদা এজন ভগৱান, এটা সত্তা, এটা অনুষ্ঠান আছিলে। তেওঁৰ লগতে যদি এনেকুৱা হয় আৰু সাধাৰণ মানুহৰ লগত কি হ'ব ভাবকচোন বাৰু। এইবোৰ ভাবিলে একেবাৰে কিবা মানে বহুত দুখ লাগি যায়। আৰু পিছত এয়া অলপ সময় বিৰতি দিলে। মাৰ মানে কলিজাজনী টোপনি গ'ল, সেইবাবে মায়ে দাঙি লৈছে। আৰু তাৰ পাছত আকৌ ষ্টাৰ্ট হৈছে আৰু অলপ সময় মানে বেছি সময় বিৰতি দিছে। ইয়াৰ ভিতৰতে সকলোবোৰ খোৱাৰ ব্যৱস্থা আছে। মানে এয়া অলপ লাষ্টৰ ফালে মানে শেষ হ'বলৈ হৈছে আৰু। কলিজাই দেখিছেনে, তাই হলতো মোবাইল চোৱাত ব্যস্ত। কি যে হ'ব, ছোৱালীজনীক কেনেকৈ যে মোবাইলটো এৰাম। তাৰ পাছত মাহঁতেও মানে মানুহজনেও ভিডিঅ' কৰে নহয় মাজে মাজে। তেওঁ ভিডিঅ' কৰিলে কথা যিহে ক'ব, মই তেনেকৈ ক'বলৈই নাজানো। চবেই হাঁহিয়ে দিয়ে, জমনি হয়, ভাল লাগে। মাহঁতেও একে হাই দিছে ভিডিঅ' কৰোঁতে। আৰু এয়া শেষ হৈ গ'ল। শেষৰ সময়ত বহুত বেয়া লাগিছে, তথাপিও মানে স্মৃতি হিচাপে ভিডিঅ' অলপ কৰি ৰাখিছোঁ। কাৰণ জুবিনদাক আৰু এনেকৈতো পৰ্দাত দেখা নাপাম। এইখনেই জুবিনদাৰ লাষ্ট চিনেমা হৈ গ'ল আৰু। তেওঁ যে এনেকৈ আমাৰ মাজৰ পৰা গুচি যাব আমি সপোনতো ভবা নাছিলোঁ। মিছ ইউ জুবিনদা। জুবিনদাক কোনেও কেতিয়াও পাহৰিব নোৱাৰে। সেইবাবে আমি কষ্ট কৰি হ'লেও চিনেমাখন চাব লাগিব। কেতিয়াও এনেকৈ ৰেকৰ্ডিং কৰি পাইৰেচি নকৰিব। মাহঁতৰো মনটো বেয়া লাগি গৈছে, গাড়ীৰ ওচৰত ৰৈ আছেগৈ। মইহে একে লাষ্টৰখিনিও একেবাৰে চাই কৰি আহিছোঁ। এয়া শেখৰ থকাখিনি কাটি কাটি দিছে। বহুত কাটিলে। কিয়? শেখৰক দেখাব দিয়া নাই। দুখানি ৰৈ পিনে চলা। হা? ঠাণ্ডা লাগিছে এতিয়া? দেখা দিম। क्या क्या? তাৰ পাছত আমি তাৰ পৰা ওলাই আহিলোঁ আৰু মাহঁতে ক'লে আহিলোৱে যেতিয়া বিশালতো এবাৰ সোমাই যাওঁ। তাৰপাছত আমি হলৰ পৰা ওলাই বিশাললৈ বুলি গ'লোঁ। বিশালত কিবা কিবি চাম আৰু। এনেও মাইকী মানুহৰ জানেই বজাৰ কৰিব পালে ভালেই পাওঁ। সেইবাবে বিশালখন ওচৰতে যেতিয়া বোলো বিশালত এবাৰ সোমাই যাওঁ। মাহঁতেও ক'লে আৰু এয়া চাওকচোন, মাহঁতে পূৰা বস্তু কিনাত ব্যস্ত। লিফ্টত উঠিলে কলিজাজনী একেবাৰে পাপাকৰ কোচত উঠেগৈ। তাই মূৰটো ঘূৰাই নেকি, ভয় খাই যায়। আৰু তাৰ পাছত এই বিশালত সোমালে আৰু জানেই নহয় কি ল'ম কি নল'ম তেনেকুৱা লাগে। মানে সকলোবোৰে যেন ল'ম এনেকুৱা আৰু। পইচাৰহে কথা, যিহে দাম বস্তুৰ। পইচা আৰু সৰহকৈ নিলেহে ইমানবোৰ বস্তু কিনিব পাৰি। সেয়া দেখিছেনে কলিজালৈ, তাই ইটো লৈছে সিটো লৈছে, কি কি যে লৈছে। তাইক বোলে চব লাগিব, ইটো লাগে, মানে কি ক'ম আৰু। তাই পূৰা, আমিও শ্বপিং যেনেকৈ কৰি ফুৰিছোঁ তাইও পূৰা কৰাত ব্যস্ত। চব চাই ফুৰিছে কি ল'ম কি নল'ম, অকলে অকলে ঘূৰি ফুৰিছে। আমিও বস্তু লৈ ফুৰিছোঁ, তাইও লৈ ফুৰিছে। আৰু শেষতে চাওকচোন কেৰম এখন ল'লে। এখন কেৰম আকৌ বাৰু কামত আহাই, এফালে কেৰম বৰ্ড আৰু এফালে লুডু গুটি, মানে লুডু খেলিব পাৰি। সৰু ল'ৰা ছোৱালীৰ কাৰণে একদম বেষ্ট হয়। তাৰপিছত সেইখনো লাগে বুলি দিছে, তাই নিজে দাঙি দাঙি লৈ গৈছে। আকৌ লিফ্টৰ ওচৰ পাওঁতে আইতাইকক দি দিলে। তাৰপাছত তেনেকৈ বজাৰ সমাৰ কৰি মেলি আহি আমাৰ এয়া চাওকচোন, আহি পাওঁতে ৰাতিয়ে হ'ল। ঘৰ পাওঁতে পূৰা আন্ধাৰ হৈ গ'ল আৰু চিনেমা চাই বজাৰ কৰি আহোঁতে। এয়া শেষত কেইখনমান ফটো দিলোঁ আমি সকলোৱে একেলগে উঠা ফটো। চাবচোন কেনেকুৱা লাগিছে। আৰু কিবা যদি ভুল ক'লোঁ বা কিবা যদি বেয়াকৈ ক'লোঁ ক্ষমা কৰি দিব। আমাৰ ভ্লগটো ইমানতেই সমাপ্ত কৰিলোঁ আৰু। ধন্যবাদ। সকলো ভালে থাকক। জয় জুবিন দা। জাষ্টিছ ফৰ জুবিন গাৰ্গ।